হয় এঞ্জেলা, ক'ব লাগিব যে গোটেই ডিব্ৰুগড়খনে এতিয়া IPL-ৰ যোৱাৰ কবলত পৰিছে। আপুনি মন কৰিব, ডিব্ৰুগড়ত এনে লোক আছে হঠাৎ কোটিপতি, তেওঁলোকৰ হাতত হঠাৎ দামী দামী গাড়ী, ডাঙৰ ডাঙৰ সোণৰ চেইন, দামী দামী গাড়ী দেখিব, হঠাৎ মানে হাতত জাপ জাপ নোট দেখিব। গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে অভিযান চলাইছে। গোটেই ডিব্ৰুগড়খনে মই কৈছো যে আকাশে বতাহে IPL-ৰ সকলোতে যোৱা, আৰু যিকেইজন হঠাৎ কোটিপতি হৈছে, ডিব্ৰুগড় তিনি ঠাইত তিনিজন মাষ্টাৰ মাইণ্ড আছে। মই পুনৰবাৰ জনাইছো, ডিব্ৰুগড় বজাৰত এজন মাষ্টাৰ মাইণ্ড আছে, ডিব্ৰুগড় গেহেম বজাৰত এজন মাষ্টাৰ মাইণ্ড আছে, ডিব্ৰুগড়ৰ মিলন নগৰত এজন মাষ্টাৰ মাইণ্ড আছে। তেওঁলোকে কি কৰে, এটা চেইন চিষ্টেমত যিবোৰ নিষিদ্ধ এপ আছে, এপ যোগে তেওঁলোকে এটা চেইন চিষ্টেমত এটা দীঘলীয়া চেইন ঘৰে, আৰু যাৰ ফলত তেওঁলোকে মানুহ গোটাই গোটাই গৈ থাকে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এনে ঘটনা পোহৰলৈ আহিছে, কোনোবাই জুৱা খেলি নিজৰ গাড়ীখন বন্ধকত থৈ গৈছে, কোনোবাই জুৱা খেলি নিজৰ সম্পত্তি সকলো শেষ হৈছে। গতিকে ডিব্ৰুগড়ত IPL-ৰ যি পয়োভৰ, এয়া দিনক দিনে বৃদ্ধি হৈ গৈ আছে। সকলোতে ডিব্ৰুগড়ৰ IPL-ৰ যোৱা। আৰু মই পুনৰবাৰ কৈছো, ডিব্ৰুগড়ৰ মই যি তিনি ঠাইত তিনিজন মাষ্টাৰ মাইণ্ডৰ কথা কৈছো, তেওঁলোকৰ চাব, যদি আপুনি তেওঁলোকৰ হিষ্ট্ৰী খুচৰি চাই, তেওঁলোক হঠাতে কোটিপতি হোৱা মানুহ। তেওঁলোকৰ আচলতে দেখিব দামী দামী ফৰ্চুনাৰ গাড়ী, দামী দামী গাড়ী দেখিব, দামী দামী আচলতে শকত সোণৰ চেইন দেখিব, হাতত জাপে জাপে টকা দেখিব, কিন্তু তেওঁলোকে একো নকৰে। তেওঁলোকে হঠাৎ ধনী হোৱা ব্যক্তি। আৰু IPL সকলোৰে বাবে আচলতে একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈছে IPL-ৰ প্ৰতিটো বলতে যোৱা, প্ৰতিখন মেচতে যোৱা, এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে এটা চেইন চিষ্টেমত গঢ়ি লৈছে আৰু সকলোতে সোমাই পৰিছে। বিশেষকৈ আচলতে সকলো কথা বাদেই দিয়ক, যুৱ প্ৰজন্মৰো IPL-ৰ যোৱাৰ বেহাত পৰিছে। এনে পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ডিব্ৰুগড় চহৰখনত। আৰু মই পুনৰবাৰ উল্লেখ কৰিছো যে ডিব্ৰুগড়ৰ বজাৰত এজন আচলতে মাষ্টাৰ মাইণ্ড চৰ্দাৰ আছে, ডিব্ৰুগড়ৰ মিলন নগৰত এজন চৰ্দাৰ আছে, ডিব্ৰুগড়ৰ গেহেম বজাৰত এজন চৰ্দাৰ আছে। আৰু তেওঁলোক হঠাৎ সোণৰ কণী পৰা হাঁহ, যেনেকৈ আমি সাধু কথাত পঢ়িছিলো, সোণৰ কণী পৰা হাঁহ, IPL তেওঁলোকৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰিছে। আৰু হঠাৎ তেওঁলোক কোটিপতি। তেওঁলোকৰ হিষ্ট্ৰী খুচৰি চাওক, হঠাৎ কোটিপতি। কোনো তেওঁলোকৰ, আপুনি যদি খুচৰি চাই, তেওঁলোকৰ মানে ঘৰ দুৱাৰে চাব, লাগিলে তেওঁলোকৰ বাহনে চাব, তেওঁলোকৰ সোণৰ চেইনে চাব, অথবা তেওঁলোকৰ পকেটত জাপ জাপ টকাই চাব, তেওঁলোকৰ বাবে অতিকৈ সোণৰ কণী পৰা হাঁহ হৈ পৰিছে IPL। এই ক্ষেত্ৰত আচলতে ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাইছে, সেয়া এতিয়াৰ পৰা অভিযান চলাইছে। কিন্তু আমিও ND24ও সকলোখিনি অভিযান চলাম। আচলতে ডিব্ৰুগড়ৰ যিকেইজন চৰ্দাৰ, মই তিনি ঠাইৰ তিনিজন চৰ্দাৰৰ কথা উল্লেখ কৰিছো, IPL-ৰ যোৱাৰ চৰ্দাৰ, তেওঁলোকে নিষিদ্ধ যিসমূহ এপ আছে, অনলাইন যোগে তেওঁলোকে এটা চেইন চিষ্টেমত গঢ়ি তোলে। আৰু আটাইতকৈ চিন্তনীয় বিষয় হৈছে যুৱ প্ৰজন্ম, শিক্ষাৰ্থীও IPL-ৰ যোৱাত তেওঁলোক আচলতে নিচাসক্ত হৈছে। গতিকে এনে ঘটনা পোহৰলৈ আহিছে। আমি তথ্য ফাদিল কৰিম। যি দুজন আচলতে এই মুহূৰ্তত থানালৈ লৈ অনা হৈছে, অনিল কাপ্ৰি আৰু দীপক চাহু। এটা কথা মন কৰিব, তেওঁলোকক যিখন বাহনত লৈ অনা হৈছে, সেই বাহনখনো এওঁলোকক IPL-ৰ যোৱা খেলি কোনোবাই বন্ধকত দি থোৱা গাড়ী। গতিকে এনে পৰ্যায়ৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত যদি ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলায়, সকলোখিনি আচলতে ওলাই পৰিব। IPL-ৰ যি নিষিদ্ধ যোৱা, কেনেধৰণে ডিব্ৰুগড়ৰ সকলো আকাশে বতাহে টকা উৰিছে, বহু লোক ধ্বংস হৈছে। মই যেনেকৈ কৈছো যে কোনো বহুত সহা সম্পত্তিলৈকে আচলতে বন্ধকত থবলগীয়া হৈছে, যেনেকৈ গাড়ী বন্ধকত থৈছে। এই ক্ষেত্ৰত আটাইতকৈ চিন্তনীয় বিষয়টো হৈছে যে যুৱ প্ৰজন্ম, উঠি অহা যুৱ প্ৰজন্ম, শিক্ষাৰ্থীসকলেও যোৱাৰ কবলত পৰিছে। এই ক্ষেত্ৰত মই পুনৰবাৰ অনুৰোধ জনাম ডিব্ৰুগড় আৰক্ষীক যে তেওঁলোকে এই IPL-ৰ যোৱাৰ যি তেওঁলোকৰ অপাৰেশ্যন আৰম্ভ কৰিছে, তেওঁলোকে আৰম্ভ কৰক। আৰু আমি ND24ও ফাদিল কৰিম, সকলোখিনি ফাদিল কৰিম। তিনি ঠাইত ডিব্ৰুগড় গেহেম বজাৰত যিজন চৰ্দাৰ আছে, তেওঁৰ সকলোখিনি ফাদিল কৰিম। ডিব্ৰুগড়ৰ বজাৰৰ মাজত এজন চৰ্দাৰ আছে, IPL-ৰ যোৱাৰ চৰ্দাৰ, তেওঁৰ তথ্য আমি ফাদিল কৰিম। ডিব্ৰুগড়ৰ মিলন নগৰত এজন IPL-ৰ চৰ্দাৰ আছে, তেওঁৰ তথ্য আমি ফাদিল কৰিম। তেওঁলোক কেনেদৰে তেওঁলোকৰ IPL খেলখন সোণৰ কণীৰ পৰা হাঁহ হ'ল, কেনেকৈ তেওঁলোকে কোটি কোটি টকাৰ মালিক হ'ল, সেই সকলোখিনি আমি পৰৱৰ্তী পৰ্যায়ত সকলোখিনি আমি ফাদিল কৰি গৈ থাকিম। কিন্তু এই ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীলে ND24 পৰা এটা অনুৰোধ থাকিব যে IPL-ৰ যোৱাৰ কবলত, সকলো কথাটো বাদেই দিয়ক, যোৱা সকলোতে থাকে, কিন্তু উঠি অহা প্ৰজন্ম, শিক্ষাৰ্থীও যে IPL-ৰ যোৱা কবলত পৰিছে। ডিব্ৰুগড়ৰ আকাশে বতাহে এতিয়া কেৱল টকা উৰিছে। IPL-ৰ খেলৰ প্ৰতিটো বল, প্ৰতিটো যিসমূহ মই নিষিদ্ধ এপৰ কথা কৈছো, এপ তেওঁলোকে আচলতে চেইন চিষ্টেমত মানুহ গোটাই গোটাই গৈ আছে, সকলোকে সাঙুৰি গৈ আছে, আৰু তেওঁলোক কোটিপতি হৈ গৈ আছে। যেনেধৰণে মন কৰিব, এটা অসম পোৱা যি চুমি বিশালৰ কাহিনীৰ দৰে
এয়া IPL-ৰ যোৱাও আপোনাৰ একেই হ'ব যদি খুচৰি চাই তেওঁলোকে যি চেইন গঢ়িছে IPL-ৰ যি তেওঁলোকে মানুহ ঠায়ে ঠায়ে এজেণ্ট গঢ়িছে তেওঁলোকে এজেণ্টে আচলতে মানুহ গোটাই গোটাই গৈ আছে এটা যি আইডি এপৰ যি আইডিত তেওঁলোকে মানুহ ভৰাই গৈ আছে আৰু এই নিচা এনেকুৱা যি এবাৰ এই আইডিত সোমাল তেওঁ কেতিয়া ওলাই আহিব নোৱাৰে তেওঁ সকলোখিনি শেষ হ'ব যেনেকে এতিয়া যি দুজনক লৈ অনা হৈছে অনিল কাপৰি আৰু দীপক চাহু তেওঁলোকক মই পুনৰবাৰ উল্লেখ কৰিছো তেওঁলোকক যিখন বাহনত লৈ অনা হৈছে নিচান মেগনাইট বাহনখন সেইখনো IPL-ৰ যোৱা খেলি এজনে বন্ধক তেওঁলোকক দি থৈ যোৱা গতিকে কি পৰ্যায়ত IPL-ৰ যোৱাই আচলতে কি ৰূপ লৈছে ডিব্ৰুগড় এয়া সঁচাকৈ চিন্তনীয় বিষয় আৰু আমি এই ক্ষেত্ৰত মই ক'ম যে আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলেও যদি খুচৰি চাই যিকেইজন চৰ্দাৰ আছে যিকেইজন আচলতে তিনি ঠাইত তিনিজন চৰ্দাৰ আছে তেওঁলোকে আচলতে চেইন চিষ্টেমত কেনেদৰে মানুহ সোমাই গৈ আছে যিসমূহ নিষিদ্ধ এপ যিসমূহ আইডি তেওঁলোকে গঢ়ি লৈছে তাত চেইনছে যেনেকৈ চুমি বিশালৰ কাহিনী আছিলে IPL-ৰ খুচৰিলে আপুনি একে কাহিনী পোহৰলৈ আহিব কাৰণ চুমি বিশাল যেনে হঠাৎ কোটিপতি হৈছিলে তেওঁলোকৰ সোণৰ কণী পৰা হাঁহ হৈছিলে IPL-ৰ যিকেইজন চৰ্দাৰ আছে তিনি ঠাইত তিনিজন চৰ্দাৰ আছে তেওঁলোকৰ আপুনি লাইফষ্টাইল চাব তেওঁলোকৰ আচলতে আপুনি চালেই গম পাব যে তেওঁলোকৰ ক'ৰ পৰা আহিছে পইচা কোটি কোটি টকাৰ তেওঁলোক মালিক হঠাৎ কেনেকৈ হৈছে প্ৰতিখন IPL-ৰ মেচ তেওঁলোকৰ বাবে সোণৰ কণীৰ পৰা হাঁহ হৈছে IPL-ৰ প্ৰতিটো বল প্ৰতিটো ছয় প্ৰতিটো চাৰি প্ৰতিটো ৰানতে তেওঁলোকৰ ওচৰলৈ টকা আহিছে আৰু এই টকাখিনি আহিছে তেওঁলোকে যি নিষিদ্ধ এপ যি তেওঁলোকৰ আইডি গঢ়িছে এই আইডি থ্ৰুৱেদি সকলো আচলতে সোমাই গৈ আছে এয়া নিচা আচলতে ড্ৰাগছতকৈ ভয়াৱহ মই পুনৰবাৰ জনাইছো এই IPL-ৰ নিচাত যোন এবাৰ সোমাব তেওঁলোকৰ যি টকাৰ নিচা লাগিব এই নিচাটো ড্ৰাগছতকৈও অতি মাৰাত্মক আৰু অতিকৈ চিন্তনীয় বিষয় হৈছে যে উঠি অহা নৱপ্ৰজন্ম শিক্ষাৰ্থীসকলেও এই এপছত তেওঁলোকক সোমাই পৰিছে আৰু যি এবাৰ সোমাইছে তেওঁলোকৰ কি পৰ্যায় হৈছে আমি সকলোখিনি খুচৰিম কোনে কাক কি বন্ধকত দিছে যিকেইজন মই চৰ্দাৰ মই পুনৰবাৰ কৈছো যে ডিব্ৰুগড় বজাৰত এজন চৰ্দাৰ আছে তেওঁৰ গাড়ীয়ে চাব তেওঁ সকলোখিনি তাইৰ লাইফষ্টাইল চাব ডিব্ৰুগড় গেহেম বজাৰত এজন IPL-ৰ চৰ্দাৰ আছে তেওঁ লাইফষ্টাইল আমি দেখুৱাম তেওঁ ডিব্ৰুগড়ৰ মিলন নগৰত এজন IPL-ৰ চৰ্দাৰ আছে তেওঁৰ আমাৰ লাইফষ্টাইল সকলোখিনি দেখুৱাম চালে আপোনালোকে গম পাব যে সোণৰ কণী পৰা হাঁহ আৰু সকলো ধ্বংস হৈ পৰিছে তেওঁলোকৰ বাবে IPL সোণৰ কণীৰ পৰা হাঁহ হৈছে কিন্তু যিসকল এই এপছত ফচিছে যিসকল এই আইডিত ফচিছে নিষিদ্ধ আইডিত ফচিছে তেওঁলোক সৰ্বশ্ৰান্ত হ'বলগীয়া হৈছে হয় আমি ধন্যবাদ জনাইছো ডেভিড বুঢ়াগোহাঁই আপুনি সবিশেষ তথ্যখিনি আমাক জনালে আৰু আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া যদি ক্ষীপ্ৰতাৰে চলে তেন্তে খুব সোনকালে হয়তো ডিব্ৰুগড়ত চলি থকা এই ভয়াৱহ যিটো চক্ৰ জুৱাৰীৰ সেয়া সম্পূৰ্ণৰূপে উৎখাত হ'ব বুলি আমি আশাবাদী ND24 বিভিন্ন সময়তে জুৱাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু এই আটাইকেইটা জুৱাৰীৰ বিৰুদ্ধে বহুখিনি তথ্য ইতিমধ্যে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে আমাৰ দুয়োগৰাকী ডিব্ৰুগড় সাংবাদিকে ডিব্ৰুগড়ত IPL জুৱাৰ প্ৰয়োভৰ চলিছে আৰু দুটাকৈ IPL জুৱাৰীক ইতিমধ্যে আটক কৰাৰ খবৰ কিন্তু এয়াই নহয় আৰু কেইবাটাও জুৱাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত